জলসিঞ্চনৰ অভাৱত পথাৰত চিৰালফাট মেলিছে তামোলপুৰত। ডেমিলা নদীত থকা চাৰিওখন জলসিঞ্চন আঁচনি সম্পূৰ্ণৰূপে বিকল হৈ থকাত হাহাকাৰ হৈছে 2 শতাধিক কৃষকৰ মাজত। সজাল হোৱা ধাননি পথাৰ পানীৰ অভাৱত শুকাই যাবলৈ আৰম্ভ কৰিছে। গাঁওকেইখনৰ সহায়ক হোৱাকৈ নিৰ্মাণ হোৱা জলসিঞ্চন আঁচনিৰ হাবি জংঘলে আৱৰি ধৰাৰ লগতে সা সামগ্ৰীসমূহ জহি খহি যাবলৈ আৰম্ভ কৰিছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবেই সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল। আমাৰ ডিমলাপাৰৰ আজি 4-5 বছৰৰ এই পইণ্টটোত পানী পোৱা নাই। আমি অফিচত যাওঁ, অফিচত গ'লেও তাৰমানে পানীৰ দৰখাস্ত গ'লে আমাৰ দৰখাস্তবিলাক তাৰমানে হেৰিয়ে নকৰে। এতিয়া আমি পানীটো পালে সক্ষম ভাল হয় আৰু কিমান বছৰ পানী পোৱা নাই? আজি 4-5 বছৰ পানীয়ে পোৱা নাই। এতিয়া বৰ্তমানটো ড্ৰাইভাৰবিলাকো নাই। যেতিয়া নলবাৰীৰ আণ্ডাৰত আছিল, ধমধমাৰ আণ্ডাৰত আছিল, তেতিয়া মানুহবিলাকে আহিছিল যদিও পানী দিব নলিও তেখেতসকলে চাফ চিকুণ কৰি ৰাখিছিল আৰু এতিয়া যেতিয়া আমাৰ তামোলপুৰ নলবাৰীৰ হেৰিত আহে, এতিয়াতো মানুহৰ দেখা দেখি নাই একো।